নমস্কাৰ বন্ধুসকল, মই বিশাল অনুৰাগ। আজি আমি জানিম আপোনাৰ হাতত থকা মোবাইল নম্বৰটো কিমান শক্তিশালী আৰু সেই সংখ্যাই আপোনাৰ ভাগ্য, ধন সম্পত্তি তথা আপোনাৰ সামাজিক আৰু পাৰিবাৰিক সম্পৰ্কসমূহক কেনেদৰে নিয়ন্ত্ৰণ কৰে। বিশ্বাস নিশ্চয় হোৱা নাই, কিন্তু সংখ্যাতত্ত্ব মতে মোবাইল নম্বৰৰ শেষৰ 6টা সংখ্যাই আপোনাৰ জীৱনৰ এনাৰ্জি পেটাৰ্ণক নিৰ্ধাৰণ কৰে। যদি আপোনাৰ নম্বৰটোত 1 আৰু 9 অধিক মাত্ৰাত থাকে, আপুনি এজন নেতা, সাহসী, পৰোপকাৰী। যদিহে 5 বেছিকৈ থাকে, আপুনি বুদ্ধিদীপ্ত, বিজনেছ মাইণ্ডেড, কথা বতৰাত পাকৈত, কৌতূহলী, অৱশ্যে অলপ এলেহুৱা। আৰু যদিহে 2 আৰু 6 বেছিকৈ থাকে, আপুনি চেনচিটিভ, লাভিং, কেয়াৰিং আৰু আপুনি শিল্পী সুলভ মনৰ। অন্যহাতে যদিহে আপোনাৰ নাম্বাৰ 4 আৰু 8 বেছিকৈ থাকে, আপুনি প্লানাৰ, থিংকাৰ। কিন্তু হঠাৎ পতন, হঠাৎ উত্থান, পদে পদে বাধা বিপত্তি, চিৰিয়াছ চেঞ্জ ইত্যাদি। 3 আৰু যদি 7 বেছিকৈ থাকে আপোনাৰ মোবাইল নম্বৰত, তেন্তে আপোনাৰ ভিতৰত অদ্ভুত ধাৰ্মিক শক্তিয়ে আৰু গুপ্ত বুদ্ধিয়ে নিবাস কৰিব। অৱশ্যে অত্যাধিক 7 থাকিলে আনৰ দ্বাৰা আপুনি প্ৰতাৰিত হোৱাটো খাটাং আৰু মানসিক অস্থিৰতাটো ভুগিব। আচৰিত নহ'ব, কিছুমান নম্বৰৰ কম্বিনেশ্যনে ধন আৰু সফলতাক আকৰ্ষণ কৰে আৰু কিছুমানে অশান্তিক। আপোনাৰ নম্বৰটো বাৰু কেনে, ধনাত্মক নে ঋণাত্মক? সেই কথা জানিবলৈ তলৰ মন্তব্যত আপোনাৰ শেষৰ 6টা সংখ্যা লিখক। যিমান পাৰোঁ মই উত্তৰ দিবলৈ প্ৰয়াস কৰিম। মোবাইল নম্বৰটো মাথো এটা সংখ্যা নহয়, ই আপোনাৰ ভাগ্যৰ চাবি। এনে সকলো ধৰণৰ ৰহস্যময় কথা জানিবলৈ মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, কাৰণ পৰৱৰ্তী ভিডিঅ'সমূহত আমি জানিম কোনবিলাক কম্বিনেশ্যনে আপোনাৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিব আৰু কোনবিলাক কম্বিনেশ্যনে কঢ়িয়াই আনিব দুৰ্ভাগ্য। নমস্কাৰ।